হেৰি শুনিছেনে? কি হ'ল? আমাৰ চুইটি বোলে নিৰুদ্দেশ হৈছে। নিৰুদ্দেশ? নিৰুদ্দেশ। কিন্তু কেনেকৈ? ৰাতিপুৱাই যি স্কুললৈ ওলাই অহা তাৰ পাছত বোলে দেখা দেখিয়ে নাই। মই ভাল মাক হ'ব নোৱাৰিলো বিকি। মই তাইক সকলোতে এৰি থৈ যাওঁ যে, সেইকাৰণে আজি তাইও মোক এৰি থৈ গ'ল। তাই মোক বেয়া পালে। বা তেনেকৈ নকবিচোন। তাই সঁচাই বেয়া পালে মোক, নহ'লেনো বাৰু মোক এনেকৈ এৰি থৈ যায়নে? তাই বাৰু মোক বহুত বেছি বেয়া পালে নেকি? তাইক মই আৰু কেতিয়াও নেদেখিমেই নেকি? বা তই কি কৈ আছ এইবোৰ? ক'ত হেৰাই গ'লো তাই? ক'ত গ'ল? দেউতা, তাত বা এতিয়া কি হৈ আছে? কি হৈ আছে মানে? আজি জানো অন্তৰা প্ৰথমবাৰৰ বাবে তাই বিয়া হোৱা ঘৰখনলৈ যোৱা নাই? তাই যোৱাৰ বাবে তেওঁলোকে বা তাইক কি ব্যৱহাৰ কৰিছে, ভালকৈ কথা বতৰা পাতিছেনে নাই, সেইবোৰ লৈ অকণমান চিন্তা হৈ আছে। চিন্তা কৰিবলৈ কি আছে? তাই যি কাম কৰিছে ব্যৱহাৰটো তেনেকৈ পাব। হেৰা, তোমালোকে এনেকৈ তৰ্কাতৰ্কি নকৰিবাচোন। তেন্তে এইক ভালে ভালে এইখন ঘৰৰ পৰা যাবলৈ কওক। কি? এবাৰ কথা ক'লে নুশুনা নে নুবুজা? কিয় এটা কথা বাৰে বাৰে ক'ব লাগে? মা, আপুনি মোক কিয় এনে ব্যৱহাৰ কৰিছে? মই আপোনাৰ বোৱাৰী। তুমি মোৰ বোৱাৰী নহয়, অনুৰাগৰ তুমি পত্নীও নহয়। যোৱা, ওলোৱা ইয়াৰ পৰা। এতিয়া বিয়া সম্পূৰ্ণ হ'ল। এতিয়া তোমালোকে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱা। আজিৰ পৰা তোমালোক দুয়ো স্বামী স্ত্ৰী। সাতোটা জনমত তোমালোক এনেকৈ পতি পত্নী হৈয়ে থাকা, সদায় কুশলে থাকা। মই তোমালোকক আশীৰ্বাদ কৰিছো। তুমি এনেকৈ ক'লে নুবুজা নহয়? মা, ব'লা, মই তোমাক বাহিৰত থৈ আহোঁ। কাকলি, তেনেকুৱা নকৰিবা। ব'লা বুলি কৈছো নহয়, ব'লা। কাকলি, তুমি এনেকুৱা নকৰিবা। কাকলি, ওলাই যোৱা মোৰ ঘৰৰ পৰা। যোৱা, অহা বাটে উভতি যোৱা। আৰু কেতিয়াও নাহিবা ইয়ালৈ। নাকান্দিবি অন্তৰা, ব'ল ইয়াৰ পৰা। মা, যিখন ঘৰৰ মানুহে ঘৰলৈ অহা অতিথিক ভাল ব্যৱহাৰ কৰিব নাজানে, সেইখন ঘৰত তই 1 মিনিটো থাকিব নালাগে। ব'ল। যাওক যাওক, লৈ যাওক। ময়ো বিচৰা নাই তাই ইয়াত আৰু 1 মিনিটো থকাটো। ঠিক আছে, হ'ব, আৰু একো নক'ব। মই অন্তৰাক ইয়াৰ পৰা লৈ যাম। অন্তৰা, আৰু কেতিয়াও এইখন ঘৰত ভৰি নিদিব। পুৰণি কথাবোৰ পাহৰি মালাই লাহে লাহে হাঁহিব ধৰিছে। তাই এনেকৈ ফূৰ্তিত থাকক, তেতিয়া মোৰো মনটো ভাল লাগি থাকিব। হ'ব দে, চুইটিৰ কিবা খবৰ পালে জনাবি। থৈছো দে এতিয়া। চুইটিৰ কিবা সন্ধান ওলাল নে? নাই ওলোৱাও। হে প্ৰভু, এতিয়ালৈকে সন্ধান পোৱা নাই? নাই পোৱা কুন্তলা। সেই কথা আপোনাক কোনে জনালে? বিকিলৈ ফোন কৰিছিলো, সিয়ে ক'লে। বাবলিৰ লগত সিয়ে এতিয়া আছে ন? দুইটা এতিয়া চুইটিকে বিচাৰি আছে। এতিয়াহে বুজি পালো।
সিমানে অথনি কিয় দৌৰাদৌৰিকৈ ঘৰৰ পৰা ওলাই গৈছিলে? চুইটি হেৰুৱাৰ কথাটো সিমানে আমাতকৈ আগতেই জানিছিলে। হ'ব পাৰে। হেৰা, মই ওলাই যাওঁ দিয়া। নাতিনীজনী কিজানিবা বিচাৰি পামেই। যাওক যাওক, দেৰি কৰিব নালাগে। যোৱা, মোৰ গাড়ী চাবিটো আনা। নাতিনীজনীক যদি বিচাৰি নাপাওঁ তেনেহ'লেতো পুলিচৰ সহায় ল'ব লাগিব। তেতিয়াতে গৈ মাহঁত এতিয়ালৈকে আহিয়ে পোৱা নাই। কিয় বাৰু? অহাৰ সময়তো হৈছিল নে আহিবলৈ গাড়ী ঘোঁৰা একো পোৱাই নাই? তাত বা আজি কি হ'ল তাকে জানিবলৈ মন গৈছে। কেতিয়া যে আহিব নহয়। মা আহিলা? অন্তৰা, কি হ'ল তাত? যি হ'ব নালাগিছিল তাকেই হ'ল। মানে একো নাই হোৱা দে। মা শুনাচোন, হঠাৎ কি হ'ল মা আৰু অন্তৰা? একো নজনোৱাকে গুচি গ'ল যে? হেৰি কি হৈছে আপোনাৰ? হেৰি চাওঁ উঠকচোন। হেৰি অনুৰাগ, চাহিচোন দেউতাৰৰ কি হৈছে। হেৰি উঠকচোন, নুঠে কিয় আপুনি? চাওঁ অনুৰাগ নাহক কিয়? হেৰি এবাৰ মাত দিয়কচোন, কিয় এনেকৈ পৰি আছে আপুনি? হেৰি অন্তৰা, কি হ'ল? তই কিয় এনেকৈ কান্দি আছ? একো হোৱা নাই। কি হ'ল ক বুলি কৈছোনে? মোৰ একো ক'বলৈ নাই, মোক অকলে এৰি দে প্লিজ বা। অন্তৰা, তই মোৰ চকুলৈ চা আৰু ক কি হ'ল তোৰ? শুনিব বিচাৰিছ তই? অঁ ক অন্তৰা, মোৰ পৰা তই একো নলুকাবি। তেন্তে শুন, আমি অনুৰাগৰ ঘৰলৈ গ'লোঁ। গাড়ী চলাই চলাই বৰ ভাগৰ লাগিছে বা, কিন্তু আমি চুইটিক ক'তোৱে দেখা নাপালোঁ। হোৱাকক মই এতিয়া কি ক'ম বিকি? আৰু চুইটিক বিচাৰি নোপোৱা পৰ্যন্ততো মই ঘৰলৈ উভতি যাব নোৱাৰোঁ, আৰু এতিয়ালৈতো তাইক বিচাৰিয়ে পোৱা নাই। মই হোৱাকক কি উত্তৰ দিম? খুল্লন বা, খুল্লন, আমি চুইটিক পাই যাম। আৰু যদি বিচাৰি নাপাওঁ তেতিয়া? মই হোৱাকক কি উত্তৰ দিম? মই মোৰ শাহু মাক কি উত্তৰ দিম? মোৰ বৰ ভয় লাগিছে বিকি। এতিয়া মই ফোনটো ৰিচিভ কৰি কি কওঁ? অনুৰাগৰ ঘৰলৈ মই তোক যাবলৈ নিদিয়া হ'লে তোৰ আজি অপমান নহ'লহেঁতেন। তই মোৰ কাৰণে কান্দিবলগীয়া হৈছে বা। ইয়াৰ বাবে জগৰীয়া কেৱল মই। তেনেকৈ নকবিচোন। সঁচা কথা মই কমেই, আৰু মোৰ বাবে পোৱা এই আঘাত ময়ে দূৰ কৰিম। মানে? মই আৰু তোক বাৰে বাৰে আঘাত পাবলৈ নিদিওঁ। তই বহুত কান্দিলি অন্তৰা, আৰু মই তোক কান্দিবলৈ নিদিওঁ। সেয়েহে তোৰ আৰু অনুৰাগৰ সম্পৰ্কৰ মই এটা স্থায়ী সমাধান কৰিম।
খালোঁ। বাবলি ক'ত আছা তুমি? আৰু স্কুলৰ পৰা আহোঁতে ইমান টাইম লাগিছে যে? আৰু ফোনটো কিয় নধৰা? মানে মই লৈ আহিব লাগিব নেকি? নাই, নালাগে। চুইটিক ফোনটো দিয়াচোন। চুইটিয়ে এতিয়া কথা নাপাতে, তাইৰ ভাগৰ লাগিছে যে। হ'ব, এতিয়া ফোনটো ৰাখোঁ। সঁচা কথা কচোন, তই মোৰ আৰু অনুৰাগৰ সম্পৰ্কটোৰ স্থায়ী সমাধান কেনেকৈ কৰিবি বা? সেয়া তই সময়ত গম পাবি। নহয় বা, তই মোক এতিয়াই ক। ধৈৰ্য ধৰ অন্তৰা। এতিয়া মোৰ ধৈৰ্য ধৰিবলৈও ধৈৰ্যৰ অভাৱ বা। যিখন ঘৰৰ মানুহে মোক মানুহ হিচাপেই গণ্য নকৰে, শাহুৱে বোৱাৰীক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, আৰু নিজৰ মানুহজনে একো নজনাৰ ভাওজুৰি ৰুমৰ ভিতৰত সোমাই থাকে, সেইজন মানুহৰ লগতে তই মোৰ সম্পৰ্ক গঢ়িব যাৱ বা? তই কেনেকৈ জানিলি যে অনুৰাগে জানিও নজনাৰ ভাও জুৰিছিল বুলি? মোৰ মনে কৈছে। সকলো ভবা কথা সঁচা নহয় অন্তৰা। তই এতিয়াও অনুৰাগৰ হৈ ওকালতি নকৰিবি বা। ইমানখিনি হৈ গ'ল, অথচ অনুৰাগে একো শুনাই নাপালেনে? অঁ, নাপাব পাৰে। মোৰ মতে পাইছিলে, কিন্তু সি ৰুমৰ পৰা ওলাই নাহিল। কি? অঁ, মোক মাকে কৰা অপমানবোৰ দেখি শুনি সি ৰং পালে। অন্তৰা, কি কথাবোৰ কৈ আছ? কাৰণ অনুৰাগে ভাল পোৱা ছোৱালীজনী মই নহয়, তই। তেনেস্থলত অনুৰাগৰ মাকে মোক অপমান কৰিলে সি কিয় বেয়া পাব বা? অনুৰাগে সেইবোৰ কিয় ৰখাব? সেইকাৰণে মোক বেয়া পোৱা মানুহ এটাক তই ভাল পোৱাব কেতিয়াও নোৱাৰ বা। এই সমস্যাৰ সমাধান তই কেতিয়াও কৰিব নোৱাৰিবি। শুনাচোন, তুমি ভালকৈ কথা পতা নাই যে? ক'ত আছা তুমি? মায়ে কৈছে তুমি ঘৰো গৈ পোৱা নাই বোলে, স্কুলতো নাই। আছা ক'ত তুমি বাবলি? এটা কাম কৰা, তোমাৰ কাৰেণ্ট লোকেশ্যনটো পঠোৱা, মই তালৈ গৈ আছোঁ। অঁ, মই তালৈ গৈ আছোঁ, ৰাখা। বা বা মই ধ্বংস হৈ গ'লো বিকি। সুৱাগৰ পৰা এতিয়া আৰু মোক কোনেও বচাব নোৱাৰে। শেষ, সকলো শেষ। বা তই কিয় এনেকুৱা কৰিছ? সুৱাগ ইয়ালৈ আহি আছে। যিকোনো মুহূৰ্ততে সি ইয়ালৈ আহি পাব পাৰে। আৰু যদি সি আহিয়ে চুইটিক মোৰ লগত নেদেখে, তেতিয়াহ'লে সি গম পাই যাব যে চুইটি নিৰুদ্দেশ হৈছে। হেল্ল'। হেল্ল', আপোনাক অথনিয়াৰ পৰা ফোন কৰি আছোঁ। কিয়নো ধৰা নাই? ওলোটাই ফোনটোও কৰা নাই আকৌ। কি বুলি নকৰিম? মানে এতিয়ালৈকে চুইটিক ক'তোৱে বিচাৰি পোৱা নাই। কি? চুইটি ক'তো নাই দেখোন। দেখিলি অনুৰাগ, দেউতাৰৰ আজি কি অৱস্থা হ'ল? এইবোৰ কাৰ কাৰণে হৈছে এবাৰ ভাবি চাইছ? কাৰ কাৰণে মা? সেই কুলক্ষণী অন্তৰাজনীৰ কাৰণে। মা, অন্তৰাই কি কৰিলে? তাইক তুমি তেনেকৈ কিয় কৈছা? অন্তৰাই কৰা নাই কি? হা মা, তুমি কি বুজাব বিচাৰিছা? তই এতিয়াও বুজি পোৱা নাই অনুৰাগ, যে মই কি কৈছো আৰু কিয় কৈছো? নে নজনাৰ ভাও জুৰিছ? কি? অন্তৰা এইখন ঘৰত সোমোৱাৰ লগে লগে দেউতাৰ পিছলি পৰিল। দেউতাৰে ভৰিত দুখ পালে। এইজনী সঁচাই কুলক্ষণী। লখিমী বোৱাৰী হোৱা হলে এনেকুৱা এটা অঘটন নঘটিলেহেঁতেন। মা, আজি ঘৰত প্ৰথম সোমাই এয়া কৰিলে। একেবাৰে থকাকৈ আহিলেতো এইখন ঘৰ ধ্বংস হৈ যাব।
ঘৰ গুচি মৰি খালি হ'ব। তেনেকৈ ক'ব নাপায় মা। আচলতে এনেকুৱা কথা কাকোৱে ক'ব নালাগে। এইবোৰ কথা যদি তাই শুনিলে হয়, তাই মনত কিমান দুখ পালে হয় এবাৰ ভাবি চোৱাচোন। দেউতাৰে সুখ পোৱা কাম তাই কি কৰিলে? ঘৰখনত ভৰি দিয়ে দেউতাৰক পেলালে। আচলতে এই অন্তৰাজনী যে সঁচাই কুলক্ষণী তাৰ ইংগিত ভগৱানে দিছে। সেইবাবে এই কথা তয়ো মানি ল যে তোৰ পত্নী এজনী কুলক্ষণীৰ লগতে ধ্বংসকাৰী বোৱাৰীও। এইবোৰ তুমি কি কৈছা মৰমী? অঁ ঠিকেই কৈছোঁ। বিয়নীয়ে তোমালোকক এনেকুৱা ব্যৱহাৰ কৰিলে? ঘৰলৈ যোৱা আলহীক কোনে এনেকুৱা ব্যৱহাৰ কৰে? তেওঁলোকে কৰিব পাৰিছে, কাৰণ আমাৰ প্ৰতি তেওঁলোকৰ কোনো সন্মানেই নাই। কিন্তু তোমালোকৰতো আত্মসন্মান আছে। বিয়নীয়ে কি অধিকাৰত তোমালোকক এনেকুৱা কথা শুনালে? অন্তৰাটো তালৈ থাকিবলৈ যোৱা নাছিল যে তাইক ঘৰৰ পৰা উলিয়াই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল? মোৰতো সেইটো কাৰণেই বেয়া লাগিছে। মোৰ আকৌ বেয়া লগাতকৈ খংহে বেছি উঠিছে। মোৰ ছোৱালীক আন মানুহে ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে, তুমি তাৰ পৰা কান্দি কাটি ওলাই আহিলে মই কিয় সহ্য কৰিম মৰমী? মই তেওঁলোকক এই অপমানৰ প্ৰত্যুত্তৰ দিবই লাগিব।